যি কনসেপ্ট লাৰ্নিং বহুত দিনৰ বিৰতিৰ মূৰত এটা ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিছোঁ যেটো বিএড আপোনাৰ এডমিশনৰ গুৱাহাটী ইউনিভাৰ্চিটিত প্ৰসেস ষ্টাৰ্ট হৈছে ফাইনেল মেৰিট লিষ্ট পাবলিশ কৰিছে আৰু বিভিন্ন কলেজে আপোনাৰ মেৰিট লিষ্ট কেতিয়া পাবলিশ কৰিব ৱেটিং লিষ্ট কেতিয়া পাবলিশ কৰিব আপোনাৰ ফৰ্ম কেতিয়া ইস্যু কৰিব ডিটেইলছ দিয়া আছে আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত ভালেকেইখন কলেজৰ ডিটেইলছ আপোনালোকৰ ওচৰত লৈ আহিছোঁ প্ৰথমখন কলেজ হৈছে আপোনাৰ কলেজ অফ এডুকেশ্যন বক ইয়াত আপোনাৰ ফৰ্ম ইস্যু কৰিব আপোনাৰ 17 19 20 21 দিনৰ 4 বজালৈ লাষ্ট ডেট অফ সাবমিশন আছে 21 আগষ্ট মেৰিট লিষ্ট পাবলিশ কৰিব আপোনাৰ 21 আগষ্ট আৰু আপোনাৰ মেৰিট লিষ্টৰ এডমিশন হ'ব 24 আগষ্ট ৱেটিং লিষ্টৰ পাবলিশ কৰিব 24 আগষ্ট আৰু এডমিশন হ'ব আপোনাৰ 27 আগষ্ট যদি আপোনাৰ কিবা অসুবিধা আছে ফোন নম্বৰ দিয়া আছে আপোনাৰ 9933116840 9678887870 আপুনি কন্টাক্ট কৰি ল'ব পাৰে এখন আপোনাৰ বঙাইগাঁও বিএড কলেজৰ আপোনাৰ ফৰ্ম ইস্যু হ'ব আপোনাৰ 17 আগষ্টৰ পৰা অহা কাইলৈৰ পৰা 19 আগষ্ট মানডে দিনৰ 10 বজাৰ পৰা 4 বজালৈ যেটো বঙাইগাঁও কলেজ আপোনাৰ 19 তাৰিখলৈ ফৰ্ম ইস্যু হ'ব ফৰ্ম সাবমিশনৰ ডেট দিয়া আছে আপোনাৰ লাষ্ট 20 আগষ্ট দিনৰ 12 বজালৈ ফৰ্ম সাবমিট কৰিব পাৰিব কাট অফ মাৰ্ক দিয়া আছে আনৰিজাৰ্ভ ক্যাটেগৰী 90 আৰু ৰিজাৰ্ভ ক্যাটেগৰী 80 ডকুমেন্ট ইয়াত লিখা আছে আপুনি কি ডকুমেন্ট আপুনি ফৰ্ম সাবমিট কৰাৰ সময়ত লৈ যাব লাগিব ফাইনেল ৰিজাল্ট শীট যিখন GUBET যিখন ফাইনেল শীট যত আপোনাৰ নাম লিখা আছে সেই শীটৰ জেৰক্স কপি লাগিব এডমিট কাৰ্ড লাগিব আপোনাৰ GUBET CET তো এক্সাম দিছিল এন্ট্ৰেন্স এডমিট কাৰ্ড লাষ্ট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট যত আপুনি লাষ্ট ডিগ্ৰী বি ললে আপুনি BA BSc MA MSc যি ডিগ্ৰী কৰিছে তাৰ আপোনাৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব আপোনাৰ যদি EWS আৰু PWD হয় তাৰ সাৰ্টিফিকেট লাগিব OBC MOBC হয় লাগিব যদি ফেলিড NCL থাকিব লাগিব আৰু ওৱান পাছপোৰ্ট সাইজ ফটোকপি এখন আপোনাৰ ডায়েট মিৰ্জা ইয়াৰ আপোনাৰ এডমিশনৰ হ'ব আপোনাৰ 13 আগষ্টত এডমিশন হ'ব দিনৰ 2 বজাত তাৰ আগলৈ আপোনাৰ ফৰ্ম ইস্যু হৈ থাকিব এডমিশন ফিজ দিয়া আছে আপোনাৰ 19300 তে আৰ্টছ আৰু কমাৰ্চ বেকগ্ৰাউণ্ড হয় 21300 তে আপুনি সায়েন্স বেকগ্ৰাউণ্ড হয় আপোনাৰ ডকুমেন্ট সেম লাগিব আপোনাৰ যদি আপোনাৰ যেহেতু ইয়াত গভৰ্ণমেণ্ট হয় এখন বিভিন্ন শিক্ষক ইয়াতো আপোনাৰ যি চাকৰি কৰি থকা শিক্ষক ইয়াত কাম বিএড কৰিবলৈ আহে তো ডিপুটেশ্যন অৰ্ডাৰ যেটো হয় সেইখন লাগিব লগতে আপোনাৰ যিখিনি নৰ্মেল মাৰ্কশিট সাৰ্টিফিকেট এজ প্ৰুফ ফটো গোটেইখিনি আপুনি লগত লৈ যাব লাগিব কাষ্ট সাৰ্টিফিকেট আৰু আপোনাৰ এখন লংকেশ্বৰ যিখন আপোনাৰ আছে আপোনাৰ আসাম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় তাত আপোনাৰ টোটাল সিট আছে আপোনাৰ 100 আনৰিজাৰ্ভ ক্যাটেগৰী যেটো কাট অফ দিয়া আছে সেম আপোনাৰ 90 আৰু ৰিজাৰ্ভ ক্যাটেগৰী 80 ইয়াৰ আপোনাৰ ফৰ্ম দিব আপোনাৰ 17 আগষ্টৰ পৰা 11টা বজাৰ পৰা দিব আপুনি তাত গৈ পেলাই আপুনি কালেক্ট কৰিব লাগিব দক্ষিণ গুৱাহাটী বিএড কলেজ ইয়াৰ আপোনাৰ অনলাইন ফৰ্ম ফিলআপ লাষ্ট ডেট দিয়া আছে আপোনাৰ 22 আগষ্ট 22 আগষ্ট মেৰিট লিষ্ট আৰু ৱেটিং লিষ্ট পাবলিশ কৰিব 24 আগষ্ট এডমিশন হ'ব আপোনাৰ 27 আগষ্ট বাকি ডকুমেন্টখিনি আপুনি লগত লৈ যাব লাগিব কি ক্যাটেগৰীত কিমান পাৰ্চেন্টেজ সিট দিব লিখা আছে আপুনি চাই ল'ব কলেজ অফ এডুকেশ্যন আপোনাৰ নগাঁও ইয়াত আপোনাৰ ফৰ্ম ইস্যু হ'ব 17 আগষ্টৰ পৰা লাষ্ট ডেট দিয়া আছে আপোনাৰ 22 আগষ্ট নগৰত আপোনাৰ আৰু এখন বিএড কলেজ আছে এইখন শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় ইয়াত আপোনাৰ ফৰ্ম ষ্টাৰ্ট হ'ব আপোনাৰ 20 আগষ্টলৈ আপোনাৰ এডমিশন হ'ব 12 তাৰিখৰ পৰা ফৰ্ম দিছে লাষ্ট ডেট অফ সাবমিশন দিয়া আছে আপোনাৰ 20 আগষ্ট যেটো গভৰ্ণমেণ্ট ইয়াত আপোনাৰ হাই কাট অফ যোৱা চান্স থাকে ডকুমেন্টখিনি আপুনি লগত লৈ গ'লে হ'ল ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজ ইয়াত আপোনাৰ ৰিজাৰ্ভেশন ক্যাটেগৰীখিনি লিখা আছে কত কিমানটা সিট থাকিব চাই ল'ব আপুনি মেইন ইম্পৰ্টেন্ট আপোনাৰ ইস্যু হ'ল কি ফৰ্ম দিব আপোনাৰ 16 আগষ্টৰ পৰা আজিৰ পৰা দি আছে যেটা আপোনাৰ লাষ্ট ডেট দিয়া আছে আপোনাৰ 20 আগষ্ট ইয়াত আপুনি অনলাইনও আপুনি ফৰ্ম ফিলআপ কৰিব পাৰে ৱেবছাইট দিয়া আছে ৱেবছাইট গৈ পেলাই আপুনি অনলাইন ফৰ্ম ফিলআপ কৰিব পাৰে ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজ এডমিশন হ'ব আপোনাৰ 24 আগষ্টত ফাৰ্স্ট ফেজৰ হ'ব ৰাতিপুৱা 9 বজাৰ পৰা মেৰিট লিষ্ট ৱেটিং লিষ্ট দুটাৰে হ'ব আৰু সেকেন্ড ফেজ হ'ব আপোনাৰ 27 আগষ্ট যদি সিট ভেকেন্ট থাকে এডমিশন ফিজ হ'ব 78000 এডিশনালি আপোনাৰ 1500 ল'ব লিখা আছে কি কাৰণে লোৱা হ'ব তাৰ লগত আপোনাৰ 4 ডে এক্সটেন্ডেড ওৰিয়েন্টেশন প্ৰগ্ৰাম এক্সট্ৰা তাতে আপোনাৰ ইয়াত দিয়া আছে বাইহাটা চাৰিআলি যিখন বিএড কলেজ আছে আপোনাৰ তাত মেৰিট লিষ্ট পাবলিশ কৰিব আপোনাৰ কলেজ ৱেবছাইটত পাবলিশ কৰিব লিখিছে ইয়াতে আৰু ফৰ্ম দিব আপোনাৰ 16 17 19 20 এই চাৰি দিন আপোনাৰ ফৰ্ম দিব আপুনি 10টা বজাৰ পৰা 3টা বজাৰ লাষ্টৰ দিনাখন আপোনাৰ 12টা বজাৰ টাইম দিয়া আছে হেমতে গৈ পেলাই ফৰ্ম কালেক্ট কৰিলে হয় কালেক্ট কৰাৰ পিছত আপুনি জমা দি পেলাই ৱেবছাইট চেক কৰি থাকিব আপোনাৰ তাত আপোনাৰ মেইল লিষ্ট আৰু ৱেটিং লিষ্ট পাবলিশ কৰিব প্ৰাগজ্যোতিষ বিএড কলেজ এখন আপোনাৰ হাজোৰ পছৰীয়াত আছে গুৱাহাটীৰ ওচৰতে ইয়াত আপোনাৰ ফৰ্ম আপোনাৰ লাষ্ট ডেট দিয়া আছে 21 আগষ্ট আৰু
মেৰিট লিষ্ট পাব্লিছ 17 আগষ্টৰ পৰা দিব কালিৰ পৰা ফৰ্ম দিব আপোনাৰ 20 আগষ্টলৈ আৰু এই মেৰিট লিষ্ট পাব্লিছ কৰিব 24 আগষ্ট ডেট অফ এডমিশ্যন তো আপোনাৰ পিছত জনাম বুলি কৈছে এখন আপোনাৰ হাজত থকা আপোনাৰ প্ৰাগজ্যোতিষ বিএড কলেজ নাজিয়া আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যন এখন আপোনাৰ হজাইত আছে ইয়াত আপোনাৰ লাষ্ট ডেট দিয়া আছে আপোনাৰ 23 আগষ্টত ফৰ্ম জমা দিয়াৰ অনলাইন ফৰ্ম দিব আপোনাৰ দিনৰ অনলাইনত দিব আপোনাৰ অফলাইনত দিব আপুনি ইচ্ছা কৰিলে অনলাইন ল'ব পাৰে তাৰপিছত কাট অফ এইবিলাক দিয়া আছে 90 আৰু 80 সেম মেৰিট লিষ্ট পাব্লিছ কৰিব আপোনাৰ 24 আগষ্ট আৰু এডমিশ্যন হ'ব আপোনাৰ 27 আগষ্ট বিশ্বনাথ কলেজ অফ এডুকেশ্যন ইয়াত আপোনাৰ 17 আগষ্টৰ পৰা 20 আগষ্টৰ ভিতৰত আপোনাৰ ফৰ্ম জমা ল'ব অফলাইন মোড আৰু অনলাইন নাই ইয়াতে ডকুমেণ্টখিনি আপুনি লগত লৈ যাব লাগিব যেতিয়া আপুনি অৰিজিনেল নালাগে আপোনাৰ জেৰক্স কৰি গ'লে হ'ব আৰু ফৰ্মৰ লগত আপুনি ছাবমিট কৰিব লাগিব অৰিজিনেল ডকুমেণ্ট আপুনি যেতিয়া আপোনাৰ এডমিশ্যন হ'ব তেতিয়া আপুনি ভেৰিফাই কাৰণে দেখাব লাগিব লাষ্ট ডেট অফ ছাবমিশ্যন আপোনাৰ 20 আগষ্ট বৰপেটা বিটি কলেজ ইয়াত আপোনাৰ ফাৰ্ষ্ট এডমিশ্যনৰ কাৰণে ইয়াত দিয়া আছে লাষ্ট ডেট দিয়া আছে 20 আগষ্ট এপ্লিকেশ্যন ষ্টাৰ্ট আজিৰ পৰা আৰম্ভ হৈছে ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ কৰিব আপোনাৰ 21 আগষ্ট এডমিশ্যন হ'ব 24 আগষ্ট আৰু সেকেন্ড মেৰিট ৱেটিং লিষ্টখন আপোনাৰ হ'ব 21 আগষ্ট আবেলি মানে প্ৰকাশ কৰিব আৰু এডমিশ্যন হ'ব সেইটো 27 আগষ্ট ইনকুৱাৰী থাকিলে ফোন নম্বৰ দিয়া আছে আপুনি ফোন কৰি সুধি ল'ব পাৰে এইখন হ'ল আপোনাৰ বৰপেটা বিটি কলেজ অনিতা বৰুৱা যিখন আপোনাৰ গুৱাহাটীতে আছে তাৰ এডমিশ্যন আপোনাৰ 22 আগষ্ট লাষ্ট ডেট দিয়া আছে ফৰ্ম লোৱা 16 আগষ্টৰ পৰা 22 আগষ্ট অফলাইন প্ৰস্পেক্টাছ দিয়া আছে আৰু আপোনাৰ এডমিশ্যনছ 22 আগষ্টৰ পিছত হ'ব ডিটেইল ভালকৈ দিয়া নাই আপোনাৰ কলেজত গৈ পেলাই আপুনি অফলাইন ফৰ্ম ফিল আপ কৰিলে হ'ল 22 আগষ্টৰ আগত যাব আপোনাৰ 16 পৰা 22 ভিতৰত গ'লে হ'ল চিপাজাৰ বিএড কলেজত আপোনাৰ এডমিশ্যনৰ ফৰ্ম ইছ্যু হ'ব আপোনাৰ 16 আগষ্টৰ পৰা 24 আগষ্ট লাষ্ট ডেট অফ ছাবমিশ্যন 24 আগষ্টৰ আপোনাৰ দিনৰ 4 বজালৈ দিয়া আছে মেৰিট লিষ্ট আৰু ৱেটিং লিষ্ট পাব্লিছ কৰিব 24 আগষ্টতে পাব্লিছ কৰিব ৰাতিৰ ভিতৰত 8টা ভিতৰত পাব্লিছ কৰিব এডমিশ্যন আছে 27 আগষ্ট এডমিশ্যন ফিজ আছে 85,000 নো ইনষ্টলমেণ্ট ফেচিলিটি মানে একেবাৰতে আপুনি 85,000 দিব লাগিব আৰু যিখিনি ডকুমেণ্টখিনি আপুনি লগত লৈ যাব লাগিব কলেজ অফ এডুকেশ্যন মৰিগাঁৱত আপোনাৰ লাষ্ট ডেট দিয়া আছে 21 আগষ্ট ফৰ্ম জমা দিয়াৰ আৰু ফৰ্মখনৰ কাৰণে আপুনি 500 रुपीस পে কৰিব লাগিব বিভিন্ন জেগাত আপোনাৰ বিভিন্ন ধৰণৰ ফিছ কৰবাত 500 কৰবাত 300 কৰবাত আপোনাৰ ফ্ৰীতে দিয়ে ডিপেন্ড কৰে কলেজৰ ওপৰত কিছুমান কলেজে আপোনাৰ ফ্ৰীতে আপোনাৰ ফৰ্ম সাবমিশন হয় কৰবাত আপোনাৰ 300 500 এনেকৈ দিব লগা হয় থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও যদি ইনফৰমেশনখিনি ভাল পাইছে শেয়াৰ কৰিব ভিডিওটো লগতে লাইক এণ্ড শেয়াৰ কৰি দিব